অকমান্য এজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আসলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল ৰাজনীতি কেৱল হিন্দু মুছলিমৰ ৰাজনীতি কাৰ ঘৈণীয়েকে কাৰ লগত জড়িত এইবিলাকত তেওঁ মজগুল কেৱল ৰাজনীতি কেৱল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ অসমখনক বিভ্ৰান্তিত পেলাই কেৱল মাত্ৰ বিজেপি চৰকাৰ এখন শাসনৰ গাড়ী লৈ আহিব লাগে তেওঁ কল এইবিলাকতহে মজগুল হৈ আছে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে এই বিজেপি চৰকাৰখনে আসলতে শিক্ষাৰ্থীক লৈ পেলাই তেওঁলোকে হেতালি খেলা দেখিবলৈ পোৱা গৈছে যিহেতু আজি উচ্চতৰ মাধ্যমিকৰ প্ৰথম পৰীক্ষাৰ দিনাই গুৰেশ্বৰ গাছবাৰী এখন হাইস্কুলত ইতিমধ্যে পৰীক্ষাৰ যি কাকতে আহি নাপালেহি যেহেতু প্ৰধান শিক্ষকে কাকত আনি দৌৰি আহি কাকত আনিবলগীয়া হৈছে ইতিমধ্যে পৰীক্ষাৰ্থীসকলৰ সময়সীমা পাৰ হৈ গৈছে তাৰ পিছত দেখা গৈছে যে তাৰ যিজন প্ৰধান শিক্ষক অশোক চৌধুৰী নামৰ প্ৰধান শিক্ষকজনক ইতিমধ্যে গাৰ্জেনে ইতিমধ্যে মাৰপিট কৰিছে এইবিলাক হ'বলৈ ক'ৰ পৰা পাইছে হয় এইবিলাক হ'বলৈ পাইছে অকমান্য এজন শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ কাৰণে অকমান্য এজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আসলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল ৰাজনীতি কেৱল হিন্দু মুছলিমৰ ৰাজনীতি কাৰ ঘৈণীয়েকে কাৰ লগত জড়িত এইবিলাকত তেওঁ মজগুল কেৱল ৰাজনীতি কেৱল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ অসমখনক বিভ্ৰান্তিত পেলাই কেৱল মাত্ৰ বিজেপি চৰকাৰ এখন শাসনৰ গাড়ী লৈ আহিব লাগে তেওঁ কল এইবিলাকতহে মজগুল হৈ আছে কিন্তু আজিৰ ছাত্ৰ যে কাইলৈ দেশৰ ভৱিষ্যত এই কথাটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাহৰি গৈছে আসলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিবাৰ কালতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কালতে প্ৰতিবাৰ পৰীক্ষাতে খেলিমেলি হৈছে আজি উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত প্ৰথম দিনাই প্ৰশ্ন কাকত গৈ নাপালেগে ইতিমধ্যে আকৌ ফাটি লৈছে যে মাজুলীত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থীয়ে ভুৱা পৰীক্ষাৰ্থী আহি পৰীক্ষা দিলে এইবিলাক কোনোবা দলীয় পাৰ্টীৰ পৰীক্ষাৰ্থী বহিলে কোনোবা শিক্ষা বিষয়ক মেনেজ কৰিবলৈ আসলে এইবিলাক কাৰ কাৰণ হৈছে এইবিলাক সম্পূৰ্ণৰূপে হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰনোজ পেগু ইন্নতে আচলতে অকমান্য এজন ৰনোজ পেগু শিক্ষা বিভাগটোক ধ্বংসৰ গৰাহলৈ ঠেলি দিব বিচৰা আৰু সেবাৰ এই বিষয় বিভাগসকলক আসলে গ্ৰেপ্তাৰ কৰিব লাগে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগে লগতে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে পদত্যাগ কৰা উচিতে ইতিমধ্যে শিক্ষামন্ত্ৰী ৰনোজ পেগু যোৱাটো সময়তে পদত্যাগ কৰিব লাগিছিল আসলে কেৱল দৰমহা খাই থাকি কেৱল শিক্ষা বিভাগটো চাই কেৱল শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলিছে এই কথাটো অসমৰ মানুহে ভাবিবলৈ বাধ্য হৈছে বিজেপি চৰকাৰখনে কেৱল মাত্ৰ ৰাজনীতি কেনেকৈ ৰাজনীতিখন কৰি হিন্দু মুছলিমৰ ৰাজনীতি কৰিব পাৰি কেনেকৈ আমাৰ নিজৰ মাজতে কাজিয়া লগাই দিব পাৰি কেনেকৈ কাৰ পত্নীৰ কথা বেয়াকৈ উলিয়াব পাৰি কাৰ পত্নী ISI লগত জড়িত এইবিলাক কথা উলিয়াব পাৰি এইবিলাকত তেওঁ মজগুল হৈ থাকে কিন্তু মুখ্যমন্ত্ৰীৰ পত্নী ৰিকি ভূঞাৰ নামত যে অবাধ সম্প্ৰতি গৈছে এইবিলাক তেওঁ ক'বলৈ দেখা নাপায় কিন্তু দ্বিতীয় কথাটো হ'ল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একাংশ অসমৰ দল সংগঠনক জাতীয় দল সংগঠনৰ বিষয় বিভাগ ব্যৱহাৰ কৰিছে কাৰণ ব্যৱহাৰ কৰা আমি ইতিমধ্যে দেখিবলৈ পাইছো কিন্তু শিক্ষা বিভাগটো যে ধ্বংসৰ পথলৈ দিনে দিনে গৈ আছে এই কথাটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাহৰি গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰিকি ভূঞাৰ প্ৰেমত মজগুল হৈ পেলাই কেৱল মাটি অবাধ সম্পত্তি গোটাত তেওঁ ব্যস্ত হৈ আছে কিন্তু অসমৰ ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই তেওঁ ভাবিবলৈ কোনো সময় নাই গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক লগতে এই যে আমাৰ শিক্ষামন্ত্ৰী ৰনোজ পেগু অকমান্য শিক্ষামন্ত্ৰী বুলি আমি ক'বলৈ বাধ্য হৈছোঁ অকমান্য শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে পদত্যাগ কৰক আৰু সেবাৰ যিসকল বিষয়ববী আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰক কাৰণ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাটো ভালকৈ পাতিব নোৱাৰা বিজেপি চৰকাৰখনে আচলতে গোটেই চৰকাৰখনে পদত্যাগ কৰা উচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হুকিয়াই দিছোঁ অসমৰ ছাত্ৰ ছাত্ৰীক জীৱনক লৈ পেলাই ৰাজনীতি নকৰিবা তুমি কাৰ মাইকীয়ে ক'ত কি কৰি আছে এইবিলাক তুমি লাগি থাকা কিন্তু ছাত্ৰ ছাত্ৰীক লৈ হেতাই নেখেলিবা কাৰণ আজিৰ ছাত্ৰ ছাত্ৰী কাইলৈ দেশৰ ভৱিষ্যত গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তোমাৰ ৰাজনীতি এৰা ৰনোজ পেগু ডাঙৰীয়া তুমি পদত্যাগ কৰা আৰু সেবাৰ যিসকল বিষয়ববী আছে প্ৰশ্ন কাকত সঠিক সময়ত যোগান ধৰিব নোৱাৰা সেবাৰ বিষয়ববীসকলক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছোঁ